নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল হেল্পফুল অসম ইউটিউব চেনেলটিৰ অন্য এটা ভিডিঅ'লৈকে মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ 2022 বৰ্ষৰ প্ৰজ্ঞান ভাৰতীৰ যিটো স্কিম হয় স্কুটি প্ৰদান কৰাৰ হাই ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলক এইবাৰ দিব 30 নৱেম্বৰত গতিকে 30 নৱেম্বৰত কোন কেইখন জিলাত দিব আৰু তাৰ কাৰণে আপোনালোকক কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্য মই জনাই আছো গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব যেহেতু শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে যে নৱেম্বৰ মাহৰ 30 তাৰিখে স্কুটি প্ৰদান কৰিব কামৰূপ জিলা আৰু কামৰূপ মেট্ৰ গতিকে এই বিষয়ত বৰ্তমানলৈকে কোনো ধৰণৰ যেনেকৈ আপোনালোকক দিব তাৰ ওপৰত কোনো ধৰণৰ নটিচ ওলোৱা নাই আৰু কেনেকুৱা ভিত্তিত আপোনালোকে অনলাইন কৰিব লাগিব নে অফলাইনতে হৈ যাব সেইবিলাকৰ কোনো ধৰণৰ ইনফৰমেশ্যন বৰ্তমানলৈকে মুকলি কৰা নাই কিন্তু 30 নৱেম্বৰত দিব এইটো ফিক্স হৈছে বুলি কৈছে আৰু বহুতো ছাত্ৰ ছাত্ৰীৰ এটাই প্ৰশ্ন যে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেট কলেজৰ পৰা উত্তীৰ্ণ হৈছে তেওঁলোকে স্কুটি পাবনে নাপায় ইয়াৰ মাজতে এটা কথা কৈ থৈ দিও যে প্ৰাইভেট স্কুলৰ পৰা সকলো ছাত্ৰ ছাত্ৰীয়ে নাপায় কাৰণ যিবিলাক CBSE আন্ডাৰত হয় বা তেনেকুৱা ওপেন স্কুলিং হয় বা তেনেকুৱা বহুত বোৰ্ড থাকে তেনেকুৱা নহয় যেটো Assam HS এডুকেশ্যন কাউন্সিলৰ বোৰ্ড হয় সেইখন বোৰ্ডৰ পৰা যিসমূহ প্ৰাইভেট হওক বা গভৰ্ণমেন্ট হওক পাস কৰিছে তেওঁলোকে স্কুটি নিশ্চয় পাব আৰু স্কুটিৰ ক্ষেত্ৰত যেটো পাৰ্চেন্টেজ আছে এটো ওয়েবসাইট বিলাকত আৰু বৰ্তমান যিবিলাক আৰ্টিকেল ওলাইছে তাত 60% আছে ছোৱালী বিলাকৰ আৰু লৰাৰ ক্ষেত্ৰত 75% আছে আৰু কেইটামান লিংক দিয়া আছে যিসমূহ লিংক মই চেক কৰি চালো বৰ্তমানলৈকে কোনো ধৰণৰ সেই লিংক বিলাক খোলা যোৱা নাই আৰু কিছুদিন পিছত হয়তো খোল খাব আৰু 30 নৱেম্বৰত যেহেতু কামৰূপ মেট্ৰ আৰু কামৰূপ জিলাত স্কুটি প্ৰদান কৰিব নৱেম্বৰৰ হয়তো 5-6 তাৰিখ মানৰ পৰা অনলাইন এপ্লাই নহলে অফলাইনত আপোনালোকৰ নামসমূহ আপোনালোকে পাই যাব কলেজত নহলে অনলাইনতে পাব আৰু স্কুটিৰ ক্ষেত্ৰত আপোনালোকে ইলেক্ট্ৰিক লয়নে আপোনালোকৰ পেট্ৰল ভেৰিয়েন্ট লয় সেইবিলাকৰ ক্ষেত্ৰতো নিশ্চয় কিছুমান আপোনালোকৰ হেৰি থাকিব যত আপোনালোকে অনলাইন এপ্লাই কৰিয়ে হওক বা অফলাইনত আপোনালোকে ফৰ্ম ফিলআপ কৰিয়ে হওক সেইবিলাক আপোনালোকে ল'ব পাৰে আৰু স্কুটি ছোৱালীৰ এবাৰ দিব ৰঙা আৰু লৰা দিব এবাৰ কলা ৰঙৰ হেতু ঘোষণা কৰিছে যেহেতু সবখিনি বাজেট হৈ গৈছে গতিকে কিছুদিন পিছতে ঘোষণা কৰিব আৰু হয়তো অনলাইনতো মুকলি কৰি দিব পাৰে আপোনালোকে ওয়েবসাইট বিলাকত চেক কৰিব পাৰে তাতো সম্পূৰ্ণ এনেকুৱাই তথ্য দিব যিখিনি মই আপোনালোকক জনাইছো মই বহুতো ওয়েবসাইট চেক কৰিছো আৰু যেটো অফিচিয়েল হয় তাতো চেক কৰিছো আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে তেতিয়া হলে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰে আৰু যেটো আমাৰ টেলিগ্ৰাম চেনেল আছে তাত আপোনালোকে ডেসক্ৰিপচন বক্সত লিংকটো পাব তাত জয়েন হৈ আপোনালোকৰ মতামত দাঙি ধৰিব পাৰে আৰু যেহেতু কিছুদিন পিছতে স্কুটিৰ ক্ষেত্ৰত যিসমূহ তথ্য আৰু যেনেকৈ অনলাইন কৰিব লাগে হওক বা অফলাইন কৰিব লগাই হওক এই চেনেলটোৰ দ্বাৰা মই আপোনালোকক জনাই যাম সকলো তথ্য গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই আপোনালোকক চেক কৰি জনাই দিছো যে সেবাৰ যেটো অফিচিয়েল ওয়েবসাইট হয় আপোনালোকে চাব পাৰে সেবাৰ অফিচিয়েল ওয়েবসাইটত যিসমূহ আছে তাত এতিয়া বৰ্তমান যেটো ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ৰিজাল্ট ঘোষণা কৰিছিল তাৰ লিংকতে দিয়া আছে বেলেগ এতিয়াও নটিচ অহা নাই স্কুটিৰ ক্ষেত্ৰত আৰু হয়তো কিছুদিন পিছত যেটো ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ আৰু এটা ৰিজাল্ট আছে হেতু দিয়াৰ পিছত হয়তো আপোনালোকৰ অনলাইন প্ৰসেস এই সেবা অনলাইন ওয়েবসাইটত আপোনালোকৰ হেতু প্ৰদান কৰিব আৰু আপোনালোকে অনলাইন কৰি স্কুটি লাভ কৰিব পাৰে আৰু কামৰূপ জিলাই হওক বা কামৰূপ মেট্ৰয়ে হওক সকলো জিলাৰ কাৰণে যিখন মেৰিট লিষ্ট আনঅফিচিয়ালি মুকলি কৰিছিলে সেইখন মোৰ লগত আছে আৰু আপোনালোকে হেতুত আপোনালোকৰ নাম আছে নাই চেক কৰিব পাৰে তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈ দিম আৰু আপোনালোকে তাৰ পৰাও চেক কৰি ল'ব পাৰে আৰু মই যিকিটা লিংক ইয়াতে দিছে যেটো লগইন লিংক হয় আৰু চয়েস অফ স্কুটিৰ হেতু লিংকত আৰু অফিচিয়েল লিংকটো মই চেক কৰি চালো অফিচিয়েল লিংকটো বৰ্তমান কোনো ধৰণৰ আপডেট অহা নাই আৰু বাকি কেইটা লিংকটো মই চেক কৰি চাম বাকি যি দুটা লিংক আছে তাৰ চয়েস অফ স্কুটিত হেতু চেক কৰিলে বৰ্তমান লোডিং হৈ আছে এটো কোনো ধৰণৰ বৰ্তমান খোলা যোৱা নাই আৰু নো ইন্টাৰনেট কানেকচন দেখাই যেটো অফিচিয়েল সাইট আছে হেতুটো মই আপোনালোকক দেখাইছোৱে আৰু লগইন লিংকটো আপোনালোকক মই দেখাইছো
যিটো লগইন বুলি সেইটো আছে, এইটো কোনো ধৰণৰ লিংকটো খোলা নাযায়, তাতো ন ইণ্টাৰনেট কানেকশ্যন দেখায়। গতিকে এতিয়ালৈকে খোল খোৱা নাই, আৰু যেতিয়াই খোল খাব তেতিয়াই মই আপোনালোকক জনাই দিম, আৰু কেনেকৈ অনলাইন কৰিব লাগে আৰু কেনেকৈ আপোনালোকে স্কুটি লাভ কৰিব সম্পূৰ্ণ আমাৰ এই চেনেলটোত মই জনাই থাকিম আপোনালোকৰ সহায় হ'বৰ কাৰণে। আৰু গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।